হেল্ল' প্ৰিয় বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাই আছে ই শ্ৰম কাৰ্ড, আৰু আপোনালোকে নিশ্চয় ই শ্ৰম কাৰ্ডৰ বিষয়ে জানে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই কাৰ্ডটোৰ জৰিয়তে আপুনি কেইখনমান স্কিমৰ অন্তৰ্গত হ'ব পাৰিব আৰু কেইবা লাখ টকা আপোনালোকে লাভ কৰিব। গতিকে এই ভিডিঅ'টোৰ ওপৰতে এই কথাটোৰ ওপৰতে আজি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ যে আপোনালোকৰ যদি ই শ্ৰম কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে ই শ্ৰম কাৰ্ডৰ জৰিয়তে কেনেধৰণে আপোনালোকে বছৰি কিমান টকা লাভ কৰিব চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা, বা আৰু আপোনালোকৰ ই শ্ৰম কাৰ্ডটোত কিমানখন স্কিম আপোনাৰ বাবে ৰেডি হৈ আছে, আপোনাক দিবলৈ ৰৈ আছে, সেই সকলোখিনি কথা আজি মই ভিডিঅ'টোত আপোনালোকক দেখাই যাম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। স্কিপ কৰি চালে কথাখিনি বুজি নাপাব। আৰু যিহেতু আজি মই কেইবাদিনো অসুস্থতাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ, তো আপোনালোকক তাৰ লগতে এটা কওঁ যে অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকক লেটকৈ হ'লেও জনালোঁ। আৰু প্ৰিয় বন্ধুসকল, আজি ই শ্ৰম কাৰ্ডটোৰ বিষয়ে মই আপোনালোকক সকলোখিনি কথা বুজাই যাম। তো আপোনালোকে ভিডিঅ'টো চাই যাব। তো প্ৰিয় বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে ই শ্ৰম কাৰ্ডৰ যিটো হোম পেজ হয়, ইয়াতে মই খুলি ৰাখিছোঁ। আৰু ইয়াতে চাওক সোঁফালে দিয়া আছে ৰেজিষ্টাৰ অন ই শ্ৰম, আৰু ই শ্ৰম কাৰ্ড কিমানখিনি ইছ্যু হ'ল ইণ্ডিয়াত গোটেইখিনি ইয়াতে দিয়া আছে। আৰু এটা দিয়া আছে যে প্ৰতি মাহে যদি আপোনালোকে ৩,০০০ টকাকৈ পেঞ্চন লাভ কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্টাৰ অন মানধন আঁচনি। মানধন আঁচনিখনৰ বিষয়ে মই আগৰ এটা ভিডিঅ'ত আপোনালোকক দিছিলোঁ। তো আপোনালোকে মোৰ চেনেলত যদি চাই তেতিয়াহ'লে মানধন আঁচনিখনৰ বিষয়ে জানিব পাৰিব। আৰু ইয়াত আপোনালোকক ই শ্ৰম কাৰ্ডত এটা নতুন বস্তু আহিছে যে আপোনালোকে তলত নিশ্চয় দেখা পাই আছে এটা ৰঙাকৈ লাইন গৈ আছে, এক্সিডেণ্টলি ডেথ। যদিহে আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি আজি মই কৰা কামটো যদি আপোনালোকে কৰি থয় তেতিয়াহ'লে আপোনালোকৰ ই শ্ৰম কাৰ্ড থকা লোকসকলৰ যদি কিবা কাৰণত তেওঁলোকৰ এক্সিডেণ্ট হয় বা মৃত্যু হয়, মৃত্যু হ'লেতো ঘৰৰ মানুহখিনিয়ে পাব, আৰু যদি কেনেবাকৈ এক্সিডেণ্ট হয় বা হাত ভৰি ভাঙে তেতিয়াও মিনিমাম 30,000 পৰা 50,000 ৰুপিজ চৰকাৰে আপোনালোকক দিয়ে। গতিকে এই কথাটো হয়তো আপোনালোকে নাজানে, মই সেইকাৰণে আপোনালোকক কৈ দিছোঁ যে যদিহে আপুনি ই শ্ৰম কাৰ্ড ৰেজিষ্টাৰ কৰি এই কামকেইটা আজি মই দেখুওৱা কামকেইটা কৰি থয় তেনেহ'লে আপোনালোকে যদি কাৰোবাৰ হাত ভৰি ভাগে বা কিবা কাৰণত এক্সিডেণ্ট হয় তেতিয়া 30,000 পৰা 50,000 টকা এটা আপোনালোকে লাভ কৰিব পাৰিব। আৰু কেনেকৈ লাভ কৰিব সেইটো মই আপোনালোকক দেখাই দিম। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব, আপোনালোকে মানধনৰ বিষয়ে মোৰ আগৰ ভিডিঅ'ত চাই ল'ব, আৰু যদি নোৱাৰে তেতিয়া মোক ক'ব, মই লিংকটো আপোনালোকক ডাইৰেক্টলি দি দিম। আৰু প্ৰিয় বন্ধুসকল, আৰু ইয়াৰ কাষতে মই এটা ৱেব পেজ খুলি থোৱা আছে, নিশ্চয় আপোনালোকে মন কৰিছে। আৰু ইয়াতে এটা ই শ্ৰম কাৰ্ড আহি আছে, তো মোৰে ই শ্ৰম কাৰ্ড হয়। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, এই ই শ্ৰম কাৰ্ডটোত আপোনালোকে লগ ইন কৰিব লাগিব। তো লগ ইন কেনেকৈ কৰিব মই সেইটো আপোনালোকক দেখাই দিছোঁ। লগ ইন কৰিবলৈ হ'লে এই পেজটোত যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ অন যিটো ই শ্ৰম আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এনেধৰণে লোড হ'ব। লোড হোৱাৰ পিছত চাওক ওৱান ষ্টপ সলিউশ্যন, নিশ্চয় আপোনালোকে দেখা পাইছে এইটো ওৱান ষ্টপ সলিউশ্যন। ইয়াতে ক্লিক কৰাৰ পিছত চাওক লগ ইন ইউজিং আধাৰ, আৰু লগ ইন ইউজিং UAN মিনছ আপোনালোকৰ যিটো ই শ্ৰম কাৰ্ডৰ 12টা সংখ্যাৰ নম্বৰ সেইটোৱে হৈছে আপোনালোকৰ UAN নম্বৰ। যদি সেইটো আপোনালোকে নাজানে তেতিয়াহ'লে ন' ইয়ৰ UANত যাব, আৰু যদি আপোনালোকৰ আছে তেতিয়া লগ ইন কৰিব। যদি আপোনালোকৰ একো নাই, বোলে ই শ্ৰম কাৰ্ড বনাইছিলে কিন্তু হেৰাই গ'ল, তেতিয়া আপোনালোকে কি কৰিব, লগ ইন ইউজিং আধাৰত ক্লিক কৰিব, আৰু ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু কেপচা কোড দি OTP দিবলৈ আহিব, যিটো মই অলৰেডি কৰি ইয়াত লগ ইন কৰি থৈছোঁ। আৰু ইয়াতে চাওক মোৰ নাম আহিছে, আৰু ওপৰত মোৰ যিটো ই শ্ৰম কাৰ্ডৰ নাম্বাৰ হয় 12টা সংখ্যাৰ সেইটো ইয়াতে আহি গৈছে। আৰু প্ৰিয় বন্ধুসকল, মই ইয়াতে দেখাওঁ যে আপোনালোকে এই কাৰ্ডটো মই প্ৰথম আপোনালোকক ডাউনলোড কৰি লৈছোঁ। চাওক মই ইয়াতে ডাউনলোড UN কাৰ্ডত টিপিলোঁ, আৰু এইটো অলৰেডি মোৰ ডাউনলোড হৈ গ'ল, আৰু পেজটো এতিয়া অ'পেন হ'ব। আপোনালোকে নিজেই দেখা পাব মই কাৰ্ডটো অলৰেডি ডাউনলোড কৰিলোঁ, আৰু এইটো চাওক মোৰ কাৰ্ড UN কাৰ্ডটো যিটো অলৰেডি ডাউনলোড হৈ গ'ল। তো প্ৰিয় বন্ধুসকল, এতিয়া মই আপোনাক ইয়াত দেখাম যে আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকৰ আপডেট প্ৰফাইল যিটো অপশ্যন আছে ইয়াত 2 নম্বৰ যিটো অপশ্যন আপডেট প্ৰফাইল, ইয়াত যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে কি কৰিব,
প্ৰথমে আপডেট প্ৰফাইলত গৈ আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন, তাৰপিছত আপোনালোকৰ এড্ৰেছ, তাৰপিছত এডুকেশ্যন এণ্ড ইনকম। আগতে আপোনালোকে শুনক, এইটো এটা বহুত ডাঙৰ কথা যে আপোনালোকে যেতিয়া ই-শ্ৰম কাৰ্ড বনাইছিলে তেতিয়া আপোনালোকৰ কাৰোবাৰ এড্ৰেছ বেলেগো থাকিব পাৰে, বা কাৰোবাৰ মোবাইল নাম্বাৰ চেঞ্জো হ'ব পাৰে, বা কাৰোবাৰ এডুকেশ্যন এণ্ড ইনকম আগত কমো থাকিব পাৰে, এতিয়া বাঢ়িবও পাৰে, বা কাৰোবাৰ বাঢ়ি আছিল এতিয়া কমিবও পাৰে। তো প্ৰিয় বন্ধুসকল, আপোনালোকে আৰু কাৰোবাৰ বেংক একাউণ্ট আগতে বেলেগ দি আছিলে বুলি এতিয়া নতুন বেংক একাউণ্ট এড কৰোঁ, এই সকলোখিনি কাম আপোনালোকে প্ৰথমতে এই পেজটোত গৈ এটা এটাকৈ কৰি ল'ব লাগিব। কৰাৰ পিছত আপডেট কৰাৰ পিছত আপোনালোকে এই পেজটোত আকৌ আহিব। অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াত যিটো হোম বটন আছে, আমি হোম বটনত ক্লিক কৰিম। মোৰতো অলৰেডি মই আপলোড কৰি থৈছোঁ, ইয়াত মোৰ লগ ইন হৈ আছে, গতিকে আপুনি হোমত যাব, আপোনালোক হোমত যাব, গৈ পেলাই কি কৰিব, ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব। চাওক, ইয়াত মই যেতিয়া হোমলৈ গ'লোঁ, ইয়াত কি কৈছে, মোৰ যিটো মোবাইল নাম্বাৰটো দিবলৈ আহিছে, তো ইয়াত মই মোবাইল নাম্বাৰটো ফিল কৰি লৈছোঁ। খুব এটা সহজ পদ্ধতি, আপোনালোকে নিজৰ মোবাইলত কৰোঁ বুলি ক'লেও কৰিব পাৰিব, কোনো কথা নাই। আৰু ইয়াত চাওক, যেনেধৰণে আছে তেনেধৰণে কৰি যাব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, তেতিয়া আপোনালোকৰ বুজাত অসুবিধা হ'ব, কৰাত সুবিধা হ'ব, আৰু তেতিয়া আপোনালোকে এই স্কিমখিনিৰ পৰা আঁতৰত থাকিব লাগিব। তো প্ৰিয় বন্ধুসকল, খুব ভালদৰে কৰিব। আৰু ইয়াত যিটো OTP আহে, যিটো মোবাইল নম্বৰ OTP আহে, এইটো এটা বহুত দীঘলীয়া OTP আহে, 8টা সংখ্যাৰ এটা OTP আহে। মই এটা OTPটো ফিল কৰিলোঁ, তাৰপিছত কি কৰিম, ইয়াতে কেপচা কোডটো যেনে আছে তেনে মই ফিল কৰি ল'ম। ফিল কৰি মই ছাবমিট কৰিম। ছাবমিট কৰাৰ পিছত চাওক, মোৰ ইয়াত আধাৰ নাম্বাৰ দিবলৈ আহিছে। আধাৰ নাম্বাৰ বা ভাৰ্চুৱেল ID নাম্বাৰ, তাৰমানে আধাৰৰ আপোনালোকৰ আধাৰ কাৰ্ডটোত আপোনালোকে চেক কৰিব, আধাৰ কাৰ্ডটোৰ তলতে এটা VID নম্বৰ বুলি এটা নম্বৰ থাকে, সেই নম্বৰটো আপোনালোকে ক্লিক কৰি সেই নম্বৰটো দিলেও হয়, সেইটোৱে হৈছে ভাৰ্চুৱেল ID নাম্বাৰ। এতিয়া আপোনালোকে আধাৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰিব। আধাৰ নাম্বাৰ আমি ফিল আপ কৰিলোঁ। তাৰপিছত আপোনালোকে চাওক, ইয়াত 3টা অপশ্যন আছে। আধাৰ কাৰ্ডৰ ফিংগাৰপ্ৰিণ্ট দি আপুনি কৰিব পাৰে, নহ'লে চকুৰ চাপ দি কৰিব পাৰে, নহ'লে OTP দি কৰিব পাৰে। খুব সহজ পদ্ধতি হৈছে OTP। তো আমি এইটো OTP দিয়ে কৰিম। OTPত ক্লিক কৰিলোঁ, আৰু ইয়াতে যিটো কেপচা কোড আছে সেইটো আমি ফিল কৰি দিলোঁ। ফিল কৰাৰ পিছত এটা OTP আহিব আমাৰ, আৰু OTPটো অহালৈ আমি কিছু সময় ৱেইট কৰিম। আৰু এইটো যিটো OTP আহিব, এইটো 6টা সংখ্যাৰ OTP আহিব। আগৰটো আহিছিলে 8টা সংখ্যাৰ, এতিয়া কিন্তু আধাৰ OTP আমাৰ 6টা সংখ্যাৰ আহিব। গতিকে আমি OTPটো অহালৈ ৰৈ দিম, কাৰণ যিহেতু আমাৰ 3 মিনিট সময় দিয়ে, গতিকে আমাৰ OTPটো আহি গৈছে। OTPটো আমি ফিল আপ কৰি ল'ম। তো OTPটো হৈছে OTP ফিল আপ কৰিলোঁ। তাৰপিছত আহিলে কি, ইয়াত যিটো কেপচা কোড আছে, কেপচা কোডটো আমি ফিল কৰিম। কেপচা কোড ফিল কৰাৰ পিছত ইয়াত ভেলিডেট যিটো অপশ্যন আছে, তাতে আমি ক্লিক কৰিম। ইয়াত ভেলিডেট হোৱালৈ আমি ৱেইট কৰিম। তাৰপিছত চাওক, ইয়াতে আমাৰ যিটো প্ৰথম অৱস্থাত চাওক, ইয়াত আপোনালোকক মই এটা কথা কৈ দিছোঁ যে কিছুদিনৰ আগতে আপোনালোকক সকলোকে কৈছিলে যে আপোনালোকে eKYC আপডেট কৰক, ই-শ্ৰম কাৰ্ডত আপডেট কৰক। কোনেও যদি কৰা নাই, এই কামটো কৰি ল'ব। ইয়াত এটা অপশ্যন দিছে, দেখিছেনে, ডু ইউ ৱান্ট টু এ পাৰ্ট অফ ই-শ্ৰম। এইটো যদি আপোনালোকে কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে এই স্কিমখিনিৰ পৰা আঁতৰত থাকিব লাগিব, আপোনালোকে কৰিব লাগিব। এইটো আপোনালোকে eKYC কৰিব লাগিব। এইটো কিন্তু আপোনালোকে ঘৰত বা মোবাইলত নোৱাৰিব, আপোনালোকে অৰুণোদয় কেন্দ্ৰত যাব লাগিব, CSC কেন্দ্ৰত যাব লাগিব, ফিংগাৰপ্ৰিণ্ট দি কৰিব লাগিব, বা নকৰিলেও বৰ্তমান কোনো কথা নাই। তাৰপিছত এই পেজটো পোৱাৰ পিছত আমি কি কৰিম, আমি চাওক, ইয়াতে আপডেট প্ৰফাইল, মই আপোনালোকক অপশ্যন দিয়া দেখাইছিলোঁ, সেই পেজটো পাই গ'লোঁ। ইয়াত আহিলোঁ। ইয়াত আমি পাৰ্চনেল ইনফৰমেশ্যন কিবা কিবি যদি আমাৰ ভৰাবলগীয়া আছে, সকলোখিনি আমি ভৰাই ল'ম। ভৰাৰ পিছত আমি হোমত যাম। ইয়াত যোৱাৰ পিছত চাওক, আমাৰ যিখিনি গভৰ্ণমেণ্ট স্কিম আমাৰ ই-শ্ৰমৰ কাৰ্ডৰ বাবে আহি আছে, সকলোখিনি স্কিম আমি ইয়াত পাই যাম। কি পাম, এটা প্ৰথম পাম হেল্থ, তাৰপৰা ইঞ্চুৰেঞ্চ, পেঞ্চন, ক্ৰেডিট, হাউচিং, ফুড ছিকিউৰিটি, এমপ্লয়মেণ্ট, স্কিলিং, আৰু কিবা কিবি আছে, এনেধৰণৰ বহুতখিনি আছে। আৰু গতিকে চাওক, আমাৰ ই-শ্ৰম কাৰ্ডটোত কিমানটা স্কিম এনৰল হৈ আছে। চাওক, স্কিম কেটেগৰী এনৰল, যিটো আপোনাৰ কৈছোঁ স্কিম কেটেগৰী অনলাইন হয়, যিটো আমাৰ স্কিম কেটেগৰী অনলাইন হয়, সেইটো চাওক, ইয়াতে আমি ক্লিক অন ভিউ, আমি ইয়াতে ক্লিক কৰি আমাৰ চাব পাৰিম। আৰু টোটেল স্কিম অফ এনৰল 6খন স্কিম আমাৰ বাবে আছে ই-শ্ৰম কাৰ্ডত। গতিকে সেইখিনি আমি কেনেধৰণে এপ্লাই কৰিম, ইয়াতে আমি ক্লিক টু ভিউত আমি চেক কৰিব পাৰিম। আৰু ইয়াতে দিছে চাওক, কি স্কিম আছে, আপোনালোকে নিশ্চয় ইয়াতে সম্পূৰ্ণৰূপে চাব পাৰিব। দেখিছেনে?
আৰু এইখিনি চেক কৰি পানি যিখিনিত যদি আপোনালোকৰ নাই তেতিয়াহ'লে যদি আপোনালোক এন্ট্ৰি হৈ নাই সেইখিনিত আপোনালোকে এন্ট্ৰি কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইশ্ৰম কাৰ্ডৰ এটা ইমান ধুনীয়া সুবিধা দিছে আৰু ইশ্ৰম কাৰ্ডত যদি আপোনালোকে জড়িত হয় তাৰপিছত যদি মানধন যোজনাটো কৰি লয় তেতিয়াহ'লে আপোনালোকে প্ৰতি মাহে 3000 টকাকৈ, মই ইয়াত চাওক স্ক্ৰীনত আপোনালোকক দেখাই আছো যে ফৰ পেঞ্চন 3000 টকা। যদি আপোনালোকে ইশ্ৰম কাৰ্ড কৰি থৈছে তেতিয়া আপোনালোকে মানধন যোজনাটো খুব সোনকালে কৰক, তেতিয়াহে আপোনালোকে 3000 টকাকৈ পেঞ্চনটো পাব, নহ'লে কিন্তু পেঞ্চন নাপাব। পিছত কিছুমানে কয় যে আমি ইশ্ৰম কাৰ্ড কৰি থৈছোঁ কিয় 3000 টকা পোৱা নাই, সেইটো পাব কেতিয়া পাব, তেতিয়া আপুনি মানধন যোজনাটো কৰিব। আৰু যদি আপোনালোকৰ কিবা কাৰণত কাম বন কৰি থাকোঁতে ঘৰত হওক বা পৰত হওক কাম বন কৰি থাকোঁতে যদি আপোনালোকৰ কিবা দুখ পায় বা হাত ভৰি ভঙা চিঙা কিবা কিবি হয় তেতিয়াহ'লে যে যিটো চৰকাৰী পইচা আপোনালোকে পাব লাগে, যদিহে আপোনালোকে মানধন যোজনাখন নকৰে তেতিয়াহ'লে এই সুবিধাটোৰ পৰা আপোনালোক আঁতৰত থাকিব লাগিব। তো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকক এইবাবে আগবঢ়াই দিলোঁ যে আপোনালোকে এই কামকেইটা খুব সোনকালে কৰক। আৰু যদিহে এই কামকেইটা নকৰে, ইশ্ৰম কাৰ্ডটো আপডেট কৰি মানধন যোজনাটো আৰু আপোনালোকৰ স্কিমকেইখন চেক কৰি নলয় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ইশ্ৰম কাৰ্ডৰ সুবিধা নাপাব। এইটো বিশেষ দিনৰ বাবে নহয়, খুব কেইদিনমানৰ বাবে আহিছে। গতিকে প্ৰিয় বন্ধুসকল, খুব সোনকালে কৰক আৰু আপোনালোকে নিজৰ মোবাইলত যিখিনিয়ে জানে কৰিব পাৰিব, আৰু যিখিনিয়ে নাজানে তেওঁলোকে ওচৰৰ CSC কেন্দ্ৰত গৈ কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি